হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এই চাৰিওফালে যে আমাৰ অসমীয়া মানুহসকলে কি কৰি আছে? মিয়া মাছ ইছ ৰাম, হাহাকাৰ মিয়াৰ মাজত, অসমীয়াৰ মাজত। অসমীয়াসকল, তোমালোকে হাহাকাৰ কৰিব নালাগে। কি কৰা জানা? তাতকৈ উচিত কাম এটা, নিজে খেতি বাতি কৰাচোন। ঘৰত অলপমান ফচল লগোৱা, খাবৰ কাৰণে নিজে খেতি অলপ কৰি লোৱা। তাৰপিছত মিয়া এনেই পলাই পতং দিব নহয়। মিয়াক খেদিব দৰকাৰ নাই নহয়, মিয়া এনেই নাইকিয়া হ'ব। তোমালোকে খেতি কৰা জানো অসমীয়াসকল? অসমীয়াসকল খেতি কৰা নে? ঘৰত খেতি কৰি খোৱা? নোখোৱা নহয়। মাছ নাখালেও চলিব বোপাইসকল, গোসানীসকল। মাছ নাখালেও চলিব। মাছ নিজৰ পুখুৰীত উৎপাদন কৰিব পাৰিবা, বুজি পাইছানে? পথাৰৰ পৰা অহা মাছ কেইটামান পুখুৰীত জীয়াই দিলে পোনাব হ'ব, তাৰ পৰা খাই দিব পাৰিবা, বুজি পাইছা? কিন্তু খেতি বাতি ক'ৰ পৰা কৰিবা? খেতি বাতি কৰিবৰ কাৰণেতো, ফচল কৰিবৰ কাৰণেতো গুটি বীজ লাগিব। তেতিয়া ক'ৰ পৰা কৰিবা? সেইবিলাক দেখোন মিয়াই বজাৰত বিক্ৰী কৰে। আপোনালোকৰ ঘৰত খেতিয়েই নাই, ক'ৰ পৰা আপোনালোকে ফচল লগাব?